বান বিধ্বস্ত শিৱসাগৰত উদ্ধাৰ বহু আপুৰুগীয়া সম্পদ। উদ্ধাৰ হ'ল 1068খন পৌৰাণিক সাঁচিপাতৰ পুথি। শেহতীয়া বানপানীত শিৱসাগৰৰ ঐতিহাসিক মেধিজান জগলা সত্ৰ আৰু জাজিৰ আন এখন সত্ৰৰ লগতে বহু লোকৰ বাসগৃহ জলমগ্ন হৈ পৰিছিল। আৰু কেইবাদিন ধৰি অব্যাহত থকা এই বানপানীৰ বাবে একাংশ পুৰণি সাঁচিপাতৰ পুথি বোকামাটিৰ তলত পোত খাই পৰিছিল। বহু পুথি গেলিপচি নষ্ট হোৱাৰ উপক্ৰম হৈছিল। আৰু এনে সময়তেই সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল মাজুলীৰ শিল্পী দিগন্ত হাজৰিকা। বোকামাটিৰ তলত পোত খাই থকা সাঁচিপাতৰ বহু পুথি উদ্ধাৰ কৰিলে দিগন্ত হাজৰিকাই। একক প্ৰচেষ্টাতেই উদ্ধাৰ হৈছে 300ৰো অধিক সাঁচিপাতৰ পুথি। এতিয়া এই পুথিসমূহৰ কি হ'ব? গেলিপচি নষ্ট হোৱাৰ উপক্ৰম হোৱা পুথি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। পৰিষ্কাৰকৰণ আৰু শুকুৱাবলৈ বিজ্ঞানসন্মত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। অসমৰ ধৰ্মীয়, সামাজিক আৰু চহকী বুৰঞ্জীৰ বহু গুৰুত্বপূৰ্ণ তথ্য লিপিবদ্ধ থকা এই সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী তথা ঐতিহ্য সংৰক্ষকে লোৱা এই প্ৰচেষ্টা নিঃসন্দেহে প্ৰশংসনীয়। 65খন পুথি উদ্ধাৰ কৰিছিলোঁ। তাৰে সৰহসংখ্যক পুথি মই তাতে দি থৈ আহিলোঁ বাৰু, কাৰণ সেইখিনি সংৰক্ষণ কৰা হৈ গ'ল। মানে বেছি তিতা নাছিলে, সেইখিনি নষ্ট হোৱা নাছিলে। কিন্তু অধিক যিখিনি হৈ গ'ল, যিখিনি সেইটো পৰিৱেশত সংৰক্ষণ সম্ভৱ নহয়, পৰিচৰ্যা কৰা সম্ভৱ নহয়, সেইখিনি পুথি মই লগত লৈ আহিছোঁ তেওঁলোকৰ অনুমতি সাপেক্ষে। আৰু আনি পেলাই ইয়াত মই এতিয়া আজিৰ পৰা এইখিনি সংৰক্ষণৰ কাম আৰম্ভ কৰিম। আমি বিভিন্ন আমাৰ ৰাসায়নিক আছে আৰু আমাৰ ইয়াত কেইবাজনো সেই বিষয়ৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক লগত লৈ আমি এইখিনি সম্পূৰ্ণ কৰি তেওঁলোকক বীমা কৰিম। আজি শ্ৰীযুত দিগন্ত হাজৰিকাদেৱৰ একক প্ৰচেষ্টাৰে আমাৰ মাজুলীৰ গড়মূৰস্থিত খনাচুকত তেখেতে যি এক শিল্পগ্ৰামৰ প্ৰচেষ্টা চলাইছে, যাৰ উদ্দেশ্য হৈছে যে আমাৰ যিসমূহ আপুৰুগীয়া সাঁচিপাতৰ পুথি বা এনেধৰণৰ আমাৰ ঐতিহ্য যিসমূহৰ মাজত বিৰাজ কৰে, তেনেবোৰ সম্পদক সংৰক্ষণ, সংবৰ্ধন, সেইসমূহক উপযুক্ত চিকিৎসা প্ৰদান কৰি সেইসমূহ যাতে সমাজৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰে, তাৰ এটা প্ৰয়াস কৰিছে। অসমৰ এই আপুৰুগীয়া সম্পদসমূহ চিৰদিনলৈ যাতে হেৰাই নাযায়, তাৰ বাবে মাজুলীৰ গড়মুখ খোনাচুক গাঁৱৰ প্ৰখ্যাত শিল্পী দিগন্ত হাজৰিকাই লোৱা এনে বৃহৎ উদ্ধাৰ অভিযান আৰু পদক্ষেপৰ শলাগ লৈছে অনেকেই। মাজুলীৰ পৰা হিতেশ কুমাৰ দলে ৰিপৰ্ট DY 365।